সঠিক ৰাস্তা আৰু পৰামৰ্শৰ অভাৱত কেতিয়াবা এনেকুৱা হয় গোটেই তথ্য প্ৰমাণ থকাৰ পিছতো আইনী যুঁজত পৰাজিত হ'ব লগা হয়। ইয়াৰ কাৰণ লিমিটেশ্যন এক্ট 1963। এই এক্টখনত বেলেগ বেলেগ চিভিল ডিস্পিউট অৰ্থাৎ দিৱানী বিবাদৰ বাবে বেলেগ বেলেগ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে। সেই সময়সীমাৰ ভিতৰতহে কোৰ্ট যাব লাগিব। সময়সীমা পাৰ হোৱাৰ পিছত কোৰ্টত গ'লে হয়তো কোনো ধৰণৰ সহায় নাপায়। কাৰোবাক পইচা ধাৰ দিছিল, বছৰ বছৰ পাৰ হ'ল, পইচাখিনি উদ্ধাৰ কৰিব পৰা নাই। আপোনাৰ হাতত গোটেই তথ্য প্ৰমাণো আছে। তেতিয়া কোৰ্ট কেনেকৈ আৰু কিমান দিনৰ ভিতৰত কেছ ফাইল কৰিব? প্ৰথম কথা, পইচা ধাৰ দিব লগা হ'লে বেংকিং চ'ৰ্চৰ জৰিয়তেহে দিব। তেতিয়া কোৰ্টত লেনদেনৰ প্ৰমাণ কৰিবলৈ সহজ হয়। দ্বিতীয় কথা, এগ্ৰিমেণ্ট কৰিহে পইচা ধাৰ দিব। তৃতীয় কথা, আপুনি প্ৰমিজৰি নোট অৰ্থাৎ প্ৰতিশ্ৰুতি পত্ৰ এখন বনাব পাৰে। চতুৰ্থ কথা, এখন চেকো ল'ব পাৰে। পঞ্চম কথা, কেতিয়াবা পইচা ধাৰ দিব লগা হ'লে ঘূৰাই দিয়াৰ নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰণ কৰিব। বহুতে হয়তো বেংকিং চিষ্টেমৰ জৰিয়তে পইচা ধাৰ দি থৈছে, ঘূৰাই দিয়াৰ কোনো নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰণ কৰি দিয়া নাই। তেতিয়া ধাৰ দিয়াজনক মেছেজ কৰি হ'লেও এটা নিৰ্দিষ্ট তাৰিখ ল'ব। এতিয়া আহক জানো আইনী পদক্ষেপ কেনেকৈ ল'ব। লিমিটেশ্যন এক্ট 1963ত ধাৰ দিয়া পইচা উদ্ধাৰ কৰাৰ সময়সীমা 3 বছৰ ৰখা হৈছে। নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট তাৰিখ মতে ধাৰ লোৱা পইচাখিনি যদি ঘূৰাই নিদিয়ে, প্ৰথমে লিগেল নটিচ পঠাই 15 দিনৰ সময় দিব। তথাপিও যদি নিদিয়ে, অৰ্ডাৰ 37 CPC মতে চামাৰী ছুট এটা ফাইল কৰিব পাৰে, লগতে ক্ষতিপূৰণো বিচাৰিব পাৰে। ধৰক পইচা ঘূৰাই দিয়াৰ কোনো নিৰ্দিষ্ট তাৰিখ প্ৰমাণ কৰিব পৰা নাই, তেতিয়া পইচা দিয়া দিনৰ পৰা 3 বছৰৰ ভিতৰত চামাৰী ছুট ফাইল কৰা ভাল। যদি 3 বছৰ সময়সীমাৰ পিছত চামাৰী ছুট ফাইল কৰে, লিমিটেশ্যন এক্ট 1963ৰ ছেকশ্যন 3 মতে কোৰ্টে সেই গ্ৰাউণ্ডতে আপোনাৰ ছুট খাৰিজ কৰি দিব পাৰে। যদি চেক লৈছিল, প্ৰথমে বাউন্স কৰাব। তেতিয়া বেংকৰ পৰা এখন ৰিটাৰ্ণ মেমো আহিব। তাত দিয়া তাৰিখৰ পৰা 30 দিনৰ ভিতৰত এখন লিগেল নটিচ পঠাই 15 দিনৰ সময় দিব। তথাপিও যদি নিদিয়ে, 30 দিনৰ ভিতৰত এনআই এক্টৰ ছেকশ্যন 138ত এটা কেছ ফাইল কৰিব পাৰে। চামাৰী ছুটতো বাউন্স চেক ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আপুনি ভাবিব পাৰে 3 বছৰ পাৰ হ'ল, কোনো কথা নাই, ক্ৰিমিনেল কেছ দিম। শুনক, FIR দিয়াৰ পিছত ধাৰ লোৱাজনৰ শাস্তি হ'ব পাৰে, কিন্তু পইচা উদ্ধাৰ কৰাৰ সঠিক ৰাস্তা নহয়। পইচা ধাৰ দিছে, কিন্তু হাতত নাই একো প্ৰমাণ। আই এম চৰি। এই বিষয়ে আৰু অধিক জানিব হ'লে এজন এডভোকেটৰ পৰামৰ্শ ল'ব পাৰে। দৰকাৰী ভিডিঅ' শ্বেয়াৰ কৰিব। মোক ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।